আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাওলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে। সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে। আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল। চাওলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত, তাকো বিজেপিৰ ৰঞ্জিত দাসৰ পৰা কণ্টেণ্টটো চুৰ কৰি। আৰু এইবিলাক ৰেকৰ্ডৰ কথা, পিছত ড্ৰপ কৰি দিলে। গধূলি দিনটো শুয়ে আছিল। তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত 3 দিন, তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিলে। সেই 3 দিন তেওঁ একো কাম কৰা নাছিলে, ঘৰতে সোমাই আছিল। আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই। তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল, আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল।